এক টকাত ইলেকট্রনিক স্কুটি নখতির উদ্বোধন হল আয়শা এন্টারপ্রাইজ। মাত্র 1 টাকার বুকিংতে ইলেকট্রনিক স্কুটি লাভ করার বিশেষ সুবিধা। এবাৰ সম্পূৰ্ণ চইচ দিলেই প্ৰায় 120 কিলোমিটাৰলৈ চলিব পাৰে। কম খৰচত আধুনিক সুবিধা সমৃদ্ধ ইলেকট্ৰনিক স্কুটিৰ সমাহাৰ। নখতিত আজি আনুষ্ঠানিকভাৱে ফিতা কাটি উদ্বোধন কৰা হয় আয়েশা এন্টাৰপ্ৰাইজ নামৰ নতুন ইলেকট্ৰনিক স্কুটিৰ শ্বৰুম। উদ্বোধনী অনুষ্ঠানত নখতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰে। আয়েশা এন্টাৰপ্ৰাইজত বিভিন্ন আধুনিক মডেলৰ ইলেকট্ৰনিক স্কুটি উপলব্ধ। গ্ৰাহকৰ সুবিধাৰ্থে সহজ EMI ব্যৱস্থাও ৰখা হৈছে, যাৰ জৰিয়তে সহজ কিস্তিত স্কুটি ক্ৰয় কৰিব পাৰিব। ইচ্ছামতে আপোনাৰ পচন্দৰ ইলেকট্ৰনিক স্কুটি কম মূল্যত ক্ৰয় কৰিবলৈ আজি আয়েশা এন্টাৰপ্ৰাইজলৈ আহক। সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰক 6000321930 নাইবা 7002522775। মোক নিমন্ত্ৰণ কৰাৰ বাবে আৰু খুবেই ভাল। এই মানে নখতি অঞ্চলত বহুত পিছপৰা অঞ্চল, তথাপিও আমাৰ সিদ্দিক দায়ে মানে এটা চেষ্টা চলাইছে কি এনে ভাৰত চৰকাৰতো এনে চেষ্টা আছে যে কি মানে পেট্ৰল বা ডিজেলৰ পৰা বেটাৰীলৈ মানে যাব লাগে বুলি। চ' এইটো হ'লে প্ৰদূষণৰ কাৰণে ভাল আৰু সেইটো কাৰণে এতিয়া খুবেই ভাল লাগিছে আৰু এখেতক শুভেচ্ছা জনাই আৰু আমাৰ যিমান নখতি অঞ্চলৰ মানে নাগৰিক বা আমাৰ এইটো আছে তেখেতক সকলো মানে স্কুটি কিনি মানে এটা এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। মই মানে কি আজি 6 মাহৰ পৰা শুনি আছোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈ আছে যে তেলৰ ডিজেল পেট্ৰল যিবিলাক বাহন আছে মানে সৰু সৰু বাহন এইবিলাক মুক্ত কৰিব লাগে ৰাইজে, আৰু যিবিলাক মানে EV মানে বেটাৰী ছিষ্টেম গাড়ী এইবিলাক চলাবলৈ আহ্বান জনাই আছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া। সেইটো কাৰণে মই চিন্তা কৰি চালোঁ, 6 মাহৰ আগৰ পৰা চিন্তা কৰি চাইছোঁ যে ৰাইজে কেনেকৈ উন্নত কৰিব পাৰিব। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো কথা ক'লে, কিহৰ কাৰণে ক'লে মই সেইটো অলপ বিবেচনা কৰিলোঁ। মই অকলে আৰু 2-4জন পিছত লাষ্টত মই 2-4জন মুৰব্বীৰ লগত বুজিলোঁ কথাবিলাক। বুজাৰ পিছত হয় এইটো ৰাইজে উন্নত হ'ব। কেনেকৈ হ'ব মোক প্ৰশ্ন কৰি কেনেকৈ হ'ব মই পিছত কৈছোঁ যে বেটাৰী ছিষ্টেম যিটো গাড়ী এটা চাৰ্জিঙত 10 টকাৰ পৰা 15 টকা যাব, হায়েষ্ট গ'লে 20 টকা যাব। 100 কিলোমিটাৰ 80 কিলোমিটাৰৰ পৰা 120 কিলোমিটাৰ 130 কিলোমিটাৰ 150 কিলোমিটাৰ চলাব পাৰিব। তো মই দেখিছোঁ কোনোবা মানুহ আছে দুখীয়া মানুহ ধৰক এক্সেল যে কয় এইবিলাক গাড়ী লৈ যায় বিজনেছ কৰিবৰ কাৰণে, সিহঁতে গোটেই দিনটো ঘূৰে 200 টকাৰ তেল জ্বলে। আমি চিন্তা কৰিছোঁ এক্সেলে যদি আমি আনি দিব পাৰোঁ, এইটো চিষ্টেম বেটাৰী চিষ্টেম আছে, যদি এইখিনি আমি আনি দিব পাৰোঁ ৰাইজৰ কাৰণে আগবাঢ়ি দিব পাৰোঁ আৰু ৰাইজে যদি আমাক সহযোগিতা কৰে, মই যদি আনি দিব পাৰোঁ গোটেই দিনটো 20 টকা এটা খৰচ হ'ব, গোটেই দিনটো চলিব। তাৰ পৰা হয় তেলটো মানে মুক্ত হ'ব। তেলৰ পৰা ৰাইজে মানে এই যিমানটো আজি ধৰক দুখীয়া মানুহ ধৰক 200 টকা তেল খৰচা কৰে, 180 টকা বাচি যাব। 180 টকাৰ পৰা এটা নতুন গাড়ী লৈ কিস্তিটো দিব পাৰিব, আকৌ প্লাছ 3 বছৰ কিস্তি দিয়াৰ পিছত তাৰ গাড়ীটো হৈ যাব লাভৱান হ'ব। তেলৰ গাড়ী কিন্তু লাভত জিন্দিগীত নহয়, তেলৰ গাড়ী জিন্দিগীত লাভত নহয়। গতিকে EV গাড়ীটো এই বেটাৰী চিষ্টেম গাড়ীটো 3 বছৰ পিছত কিস্তি দিয়াৰ পিছত লাভত হ'ব। তেতিয়া যেতিয়া 80 টকাকৈ বাচি যাব পাৰ ডে, তাৰ বহুত টকা মান্থলি বাচি যাব। তেতিয়া তাৰ পৰিয়ালে পোহপাল দিব পাৰিব, তাৰ পৰিয়ালটোক পোহপাল দিব পাৰিব। সেইটোৰ ওপৰত আমি এটা বিবেচনা কৰি মই মোৰ লগত বুজিছোঁ, আমাৰ লগৰীয়াৰ লগত বুজি পেলাই মই বহুত দূৰ দিল্লী, চাহাৰামপুৰ, উত্তৰ প্ৰদেশ তাত মই গৈছোঁ। গৈ পেলাই বহুত ৰাইজৰ কাৰণে বহুত কষ্ট হৈছে মোৰ, হ'লেও মই দুখিত নহয়। আমাৰ ৰাইজ যাতে সুখী হয় মোৰ ধান্দা হ'ল সেইটো মই সুখী। এইখিনি মোৰ নাম সিদ্দিক আলী। আপুনি কেইখন এতিয়া বেটাৰীযুক্ত আপোনাৰ যি বাহন আনিছে, আপুনি কেইখন আনিছে? এতিয়া বৰ্তমান মই ফাৰ্ষ্ট অপেনিং 8 পিচ আনিছোঁ। 8 পিচ আনিছে? হয়। কোনোবা গ্ৰাহকে দৰদাম কৰিছে নেকি? গ্ৰাহক আহিছে ন? মই গ্ৰাহকক কৈছোঁ যে এটা নিয়ম আছে আমাৰ, নিয়মটো মানে যেতিয়ালৈকে আমি অপেনিং কৰিব নোৱাৰি তেতিয়ালৈকে মানে বিক্ৰী কৰিব নোৱাৰি। ৰাইজ আহিছে, যদিনাখন আনিছে তাৰ পিছদিনাখন 2জন আহিছে, তাৰ পিছদিনাখন আৰু 2জন আহিছে, এই যোৱাকালিও আহিছে, আজিও ৰাতিপুৱা আহিছে। ঠিক আছে, হ'লেও মই কৈছোঁ যে এইটো আমাৰ এটা নিয়ম আছে, আমি নিমন্ত্ৰণ দিছোঁ ৰাইজক। মই মোৰবি নিমন্ত্ৰণ দিছোঁ আমাৰ নকটি আৰক্ষী বিষয়া ছাৰক মই IC ছাৰক মই নিমন্ত্ৰণ কৰিছোঁ
আহি পেলাই উদ্বোধনী কৰিছে। মই সুখী হৈছোঁ। আমাৰ মুৰব্বী শনিবজাৰৰ পৰাও আহিছে, নুকুটিৰ পৰাও আহিছে। আমি একদম সুখী। এইখিনি মোৰ